গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ গতিৰ দ্বাৰা ৰাশিফলৰ মূল্যায়ন কৰা হয়। জ্যোতিষত শাস্ত্ৰত বৰ্ণনা কৰা প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে, যিটো ৰাশিৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। জ্যোতিষৰ হিচাপ অনুসৰি 18 জুলাইৰ দিনটো কিছুমান ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে, আনহাতে কিছুমান ৰাশিৰ বাবে ই স্বাভাৱিক ফলাফল কঢ়িয়াই আনিব। আজিৰ দিনটো কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগে এই ভিডিঅ'ত জানিবলৈ পাব। গতিকে জানো আহক মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ বাবে শুকুৰবাৰৰ দিনটো কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, আজি মেঘ ৰাশিৰ ৰাশিফলত কোৱা হৈছে যে আজি এই ৰাশিৰ মানুহে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰিব লাগে, নহ'লে পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ'ব পাৰে। তিক্ত কথাবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক। কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে লক্ষ্যত উপনীত হোৱাত আপুনি সফল হ'ব। সম্পদ, প্ৰেম আৰু ব্যৱসায় একেলগে মিহলাই লাভ কৰিব মেঘ ৰাশিৰ জাতক জাতিকাই। আপোনাৰ স্বাস্থ্য সুস্থ আৰু শক্তিশালী হৈ থাকিব। মেঘ ৰাশিৰ জাতক জাতিকাই আজি নতুন চাকৰি বিচাৰিব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটো আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব। আপোনাৰ পৰিয়ালেও সন্মান পাব। আপুনি বিষ্ণু সহস্ৰনাম জপ কৰিলে ভাল হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাই আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পাব। লাকি নম্বৰ আপোনাৰ 7 আৰু শুভ ৰং যদি চোৱা হয় বেঙুনীয়া। প্ৰিয় দৰ্শক, আজিৰ বৃষ ৰাশিৰ ৰাশিফলত কোৱা হৈছে যে এই ৰাশিৰ জাতক জাতিকাসকলে আজি সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ সহযোগিতা লাভ কৰিব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন। কোনো ধৰ্মীয় স্থানত গৈ আটকজনক দান কৰক। আধ্যাত্মিক শান্তি পাব। বৃষ ৰাশিৰ স্থানীয় জাতক জাতিকা আজি এজন ডাঙৰ ব্যৱসায়ী সমৰ্থন লাভ কৰিব পাৰে। বৃষ ৰাশিৰ স্থানীয় জাতক জাতিকা সকলৰ স্বাস্থ্য আজি ভাল, কিন্তু নিচাৰ পৰা আঁতৰি থাকক। বৃষ ৰাশিৰ স্থানীয় জাতক জাতিকাই আজি বেংকৰ কামত সফলতা লাভ কৰিব। আপুনি বিচৰা ব্যক্তিজনক বিয়া কৰাবলৈ পৰিকল্পনা কৰিব পাৰে। বৃষ ৰাশিৰ স্থানীয় জাতক জাতিকাই বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ লাভ কৰিব। আপুনি এজোপা ডালিম গছ ৰোপণ কৰিব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ পৰিয়াল আৰু শিশুৰ সম্পৰ্কীয় সমস্যা সমাধান হ'ব। আজি বৃষ ৰাশিৰ স্থানীয় জাতক জাতিকাসকলৰ হ'ব এখন পাৰ্টিৰ আলোকপাত। আপোনাৰ ভাগ্যৰ ৰং যদি চোৱা হয় 1 আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় আৰু ভাগ্যৰ সংখ্যা আপোনাৰ 1 আৰু শুভ ৰং যদি চোৱা হয় হালধীয়া। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি মিথুন ৰাশিৰ ৰাশিফলৰ পৰা দেখা গৈছে যে এই ৰাশিৰ থলুৱা ৰাইজে নিজৰ পৰিয়ালক লৈ চিন্তিত হৈ পৰিব। খং নিয়ন্ত্ৰণ কৰক। আৰ্থিক প্ৰচেষ্টা ভাল হৈ থাকিব। জীৱনশৈলীৰ লগত জড়িত কথাবোৰত প্ৰতি প্ৰৱণতা বাঢ়িব। ঘৰত সুখ সমৃদ্ধি আৰু আনন্দ জ্ঞান বৃদ্ধি পাব আৰু ব্যৱসায়ত লাভ হ'ব। আজি আপুনি মানসিক চাপত থাকিব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাই বিনিয়োগ বৃদ্ধি পাব আৰু লাভজনক হ'ব। আপুনি আজিৰ দিনটোত আপোনাৰ প্ৰেম বিবাহিত জীৱন থাকিব। মিথুন ৰাশিৰ জাতক জাতিকা আজি কোনো সৰু কথাৰ পৰা ডাঙৰ কথা বনাব নালাগে। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত এজোপা আঁহত গছ ৰোপণ কৰি তাৰ যত্ন ল'ব লাগে। তেওঁলোকে লাভ পাব। আপুনি আজি যাত্ৰাত যোৱাটো সুখদায়ক বুলি বিবেচনা কৰিব। আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3 আৰু শুভ ৰং যদি চোৱা হয় হালধীয়া। প্ৰিয় দৰ্শক, আজি কৰ্কট ৰাশিফলত এই ৰাশিৰ জাতক জাতিকাই আজি পদোন্নতি পোৱাৰ সম্ভাৱনা আছে বুলি কয়। আপুনি হয়তো পুৰণি বন্ধুক লগ পাব। আনহাতে কোনো কামত যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে ধৈৰ্যৰ কামত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। কৰ্কট ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ত সম্প্ৰসাৰণ আৰু বিনিয়োগ কৰিব। প্ৰিয় দৰ্শক, কৰ্কট ৰাশিৰ ইয়াৰ পিছৰ যদি আমি চোৱা হয় আজি কৰ্কট ৰাশিৰ যদি স্বাস্থ্যৰ আক্ৰান্ত হোৱা জাতক জাতিকাই বতৰৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। গতিকে সাৱধান হওক। আপুনি নিজৰ কামৰ প্ৰতি সতৰ্ক হোৱা উচিত। আপোনাৰ প্ৰেমৰ সম্পৰ্ক বেছি দিন টিকি থাকিব নোৱাৰে। আপুনি নিজৰ সামাজিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাই বগা মুকুতা পিন্ধিলে মানসিক শান্তি পাব। আজি কোনো ধৰণৰ ঋণ লোৱা বা দিব নালাগে। আপোনাৰ লাকি নম্বৰ যদি চোৱা হয় 4 আৰু শুভ ৰং যদি চোৱা হয় ব্ৰাউন। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি চোৱা হয় আমি সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাই হয়তো আইনী বিষয়ত সফলতা লাভ কৰিব পাৰে। আপুনি এটা নতুন প্ৰজেক্টত কাম কৰিব পাৰে। পৰিয়ালটোত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। সহজ আৰু সৰলতাৰে আগবাঢ়ি যাওক। ব্যৱসায়ত লাভ পাব। শিশুৰ স্বাস্থ্যৰ প্ৰতি সাৱধান
হোৱা উচিত নহয়। আজি আপুনি কামত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলৰ কি হ'ব? আপোনাৰ পত্নীয়ে আজি আপোনাক এটা দামী উপহাৰ দিব পাৰে। পৰিয়ালৰ কাকো দুখ দিয়াৰ পৰা বিৰত থাকক, ক্ষতি বহন কৰিব লাগিব পাৰে। সিংহৰ ৰাশিৰ জাতক জাতিকাই আজি বৈভৱ লক্ষ্মী মন্দিৰত দীপ জ্বলোৱা উচিত। আপুনি বন্ধু বান্ধৱ আৰু ঘনিষ্ঠ পৰিয়ালৰ সদস্যৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ লাকি নম্বৰ যদি চোৱা হয় 6 আৰু শুভ ৰং যদি চোৱা হয় হালধীয়া। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ আজিৰ কন্যা ৰাশিৰ ৰাশিফলত যদি কোৱা হৈছে যে এই ৰাশিৰ জাতক জাতিকাৰ আজিৰ প্ৰতিকূল বতৰক সহজভাৱে ল'ব নালাগে। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ সংগ দিলে সুখ বৃদ্ধি পাব। মানসিক অস্থিৰতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপুনি ব্যৱসায়ত লাভ পাব। কন্যা ৰাশিৰ জাতক জাতিকাই সুস্থ হৈ থাকিব। অফিচত আপোনাৰ সামৰ্থ্যক মানুহে শলাগ ল'ব। কন্যা ৰাশিৰ জাতক জাতিকাই প্ৰেমৰ সম্পৰ্কত সমন্বয় বজাই ৰাখিব লাগে। আজি আপোনাৰ পাৰিবাৰিক জীৱনত বিষাদৰ প্ৰাধান্য থাকিব। আপুনি ৰঙা মচুৰ দাইল দান কৰিব লাগে। আপুনি যদি যাত্ৰাত নামিছে তেন্তে কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো সম্ভৱ। আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3 আৰু শুভ ৰং যদি চোৱা হয় সোণালী। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো ব্যৱসায়ত লাভৱান হ'ব। সকলো কাম সহজে সম্পূৰ্ণ হ'ব, যাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব। সন্মান বৃদ্ধিৰ বাবে আপুনি বহুত সুখী হ'ব। মানসিকভাৱে আপুনি বহুত লঘু অনুভৱ কৰিব। তুলা ৰাশিৰ স্থানীয় জাতক জাতিকাই আৰ্থিক অৱস্থা শক্তিশালী হোৱা দেখিব। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কাৰ্যালয়ত আপোনাৰ ধাৰণা চুৰি কৰিব, কিন্তু আপুনি আপোনাৰ সামৰ্থ্যৰে তেওঁলোকক পৰাস্ত কৰিব। তুলা ৰাশিৰ স্থানীয় জাতক জাতিকাই নিজৰ সংগীৰ সৈতে মজা কৰিব। আজি আপোনাৰ পৰিয়ালত সুখী হৈ থাকিব। আপুনি ভগৱান গণেশক খাদ্য অৰ্পণ কৰি দৰিদ্ৰ মানুহৰ মাজত প্ৰসাদ বিতৰণ কৰিব লাগে। তুলা ৰাশিৰ স্থানীয় জাতক জাতিকাই আপোনাৰ প্ৰতিভা মানুহৰ চকুত আহি থকা দেখিব। আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 5 আৰু শুভ ৰং যদি চোৱা হয় আকাশ নীলা। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত এই ৰাশিৰ থলুৱা ৰাইজে ঘৰতে এক সুখকৰ পৰিৱেশ গঢ়ি তুলিব। এই দিনটোত ব্যৱসায়িক কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ জীৱনসংগীৰ সৈতে থকা মতানৈক্যৰ সমাধান হ'ব। চিন্তাশীলভাৱে কথা কওক, নহ'লে অপ্ৰয়োজনীয় বিবাদত লিপ্ত হ'ব পাৰে। আপুনি আজি টকা উপাৰ্জনৰ বহু সুযোগ পাব পাৰে। আজি আপুনি অসুস্থতাৰ বাবে অশান্তি পাব পাৰে। আজি কাৰ্যালয়ত বিষয়াৰ সৈতে আপোনাৰ মাজত বিবাদ হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই আজি নিজৰ সংগীৰ লগত নিজৰ হৃদয় অনুভৱ ভাগ কৰিব। আজি আপোনাৰ ঘৰত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। অতিথিসকলক আদৰণি জনাব। আপুনি ভগৱান বিষ্ণুক ফল অৰ্পণ কৰিব লাগে আৰু আঁহত গছক পানী আগবঢ়াওক। আজি বন্ধুৰ পৰা মূল্যৱান উপহাৰ পাব পাৰে। আপোনাৰ লাকি নম্বৰ যদি চোৱা হয় 8 আৰু শুভ ৰং যদি চোৱা হয় ৰঙা। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো মিশ্ৰিত দিন পাৰ হ'ব। তেওঁলোকে অতি সুখী হ'ব আৰু তাৰ ভৱিষ্যত আৰু সভ্যতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। খৰচ আৰু বিনিয়োগ বৃদ্ধি পাব। মানুহৰ পৰা প্ৰশংসা পাব। ভ্ৰমণৰ সময়ত সাৱধান হওক। অচিনাকি মানুহৰ ওচৰলৈ যোৱাৰ সময়ত সাৱধান হওক। আজি আপুনি ব্যৱসায়ত নিজৰ অংশীদাৰ চিনাক্ত কৰিব পাৰিব। আপুনি অসাৱধানতাৰ বাবে স্বাস্থ্য নষ্ট কৰিব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাই কাৰ্যালয়ত অত্যধিক কামৰ বাবে খিংখিঙীয়া হ'ব পাৰে। প্ৰেমত ভুল বুজাবুজি আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। সম্পৰ্ক নষ্ট হৈ যাব। আপুনি নিজৰ পৰিয়ালৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব। গৰুক সেউজীয়া পশুখাদ্য খুৱাব লাগে। বন্ধু বান্ধৱীৰ সৈতে বিভাজন হ'ব পাৰে। আপোনাৰ লাকি নম্বৰ 2 আৰু শুভ ৰং যদি চোৱা হয় ৰঙা। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশি থলুৱা জাতক জাতিকাই আজি বন্ধুৰ সংগ পাব আৰু তেওঁলোকৰ লগত সময় কটাব পাৰে। কাৰোবাৰ লগত আকৰণতে তৰ্ক কৰাটো পৰিহাৰ কৰক। অপ্ৰয়োজনীয় কাজিয়া হ'ব পাৰে। ধৰ্মীয় কাম কাজৰ প্ৰতি প্ৰৱণতা থাকিব। আজি আপোনাৰ বহুত টকা খৰচ হ'ব পাৰে। স্বাস্থ্য পৰিৱৰ্তিত বতৰৰ ফলত আপুনি প্ৰভাৱিত হ'ব পাৰে। সাৱধান হওক। আপুনি সময়মতে দৰমহা নোপোৱাৰ বাবে পৰিৱৰ্তনৰ কথা ভাবিব পাৰে। প্ৰেমত চাকৰিৰ সন্ধান সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে অসুবিধা পাব। আজি আপুনি নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰিব নোৱাৰিব, যাৰ বাবে আপুনি অলপ মানসিক চাপত পৰিব। আপুনি মা লক্ষ্মীক পূজা কৰিব লাগে আৰু ইয়াৰ দ্বাৰা বিবাহৰ সমস্যা দূৰ হ'ব। আপুনি যিকোনো বাহন ব্যৱহাৰ কৰক, কিন্তু সাৱধান হ'বলৈ নাপাহৰিব। আপোনাৰ ভাগ্যৰ সংখ্যা 7 আৰু ৰং যদি চোৱা হয় ৰঙা। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি প্ৰিয় দৰ্শক, এতিয়া যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকা আজিৰ নিজৰ লক্ষ্যত উপনীত হোৱা সফলতা হ'ব। চাকৰিত পদোন্নতি আৰু ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে।
আপুনি আপোনাৰ জ্ঞান আৰু বুদ্ধিমত্তাৰে আনক আপ্লুত কৰিব। আপুনি আজি কাম আৰু ব্যৱসায়ৰ পৰা দুগুণ লাভ কৰিব। আজি আঘাত পাব পাৰে। আজি আপোনাৰ কামৰ সৃষ্টিশীলতাৰ আভাস পাব। আপুনি ব্যক্তিগত সম্পৰ্কত সীমা অতিক্ৰম কৰিব পাৰে। আজি আপোনাৰ সময় পৰিয়ালৰ সৈতে সুখেৰে কটাব। আজি বজৰংবাণ পাঠ কৰক আৰু আপোনাৰ সমস্যা সমাধানৰ বাবে হনুমানজীক প্ৰাৰ্থনা কৰক। আপুনি আজি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। আপোনাৰ লাকি নম্বৰ যদি চোৱা হয় 4 আৰু ৰং যদি চোৱা হয় আকাশ নীলা। আজি মীন ৰাশিৰ ৰাশিফলত এই ৰাশিৰ জাতক জাতিকা। ইয়াৰ পিছত যদি চোৱা হয় মীন ৰাশি, হয় মীন ৰাশিৰ ৰাশিফলত এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ সফলতা আৰু সহযোগিতাৰ শুভ লক্ষণ দেখা গৈছে। নতুন প্ৰচেষ্টা সকলোকে আকৰ্ষণ কৰিব। অনুশাসনৰ যত্ন লওক, স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। মীন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো বন্ধুৰ সহায়ত বিদেশত কামৰ সম্প্ৰসাৰণ কৰিব। আপোনাৰ স্বাস্থ্যৰ আজি খাদ্যৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব। আপোনাৰ কামৰ বাবে প্ৰশংসা পাব, সেয়া অফিচত হওক বা ঘৰতেই হওক। প্ৰেমত আজি আপোনাৰ আকাংক্ষিত সংগী পাব আৰু প্ৰেমৰ জগতত হেৰাই যাব। নিজৰ পৰিয়ালৰ প্ৰতি নিষ্ঠাৰ ভাৱ লাভ কৰিব। আপুনি ভগৱান গণেশক পূজা কৰি মোদক আগবঢ়াব লাগে। মীন ৰাশিৰ জাতক জাতিকাসকলে যিমান পৰিকল্পনা কৰিছে আজি তেওঁলোকৰ সফলতাৰ দিন। আপোনাৰ ভাগ্যৰ সংখ্যা যদি চোৱা হয় 8 আৰু শুভ ৰং যদি চোৱা হয় হালধীয়া। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।